সমগ্ৰ ৰাজ্য যেতিয়া শোকত আচ্ছন্ন সেই সময়ত সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতেও আজি জুবিন গাৰ্গৰ প্ৰতি বিভিন্ন দল সংগঠনৰ শ্ৰদ্ধা নিবেদন কৰে। আজি ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগতো জাৰ্নালিষ্ট এছ'চিয়েশ্যন কাৰ্যালয় প্ৰাংগণতে জুবিন গাৰ্গৰ স্মৰণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কাতৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো জাৰ্নালিষ্টৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল কি যে মই মাত হৈছোঁ যোৱা 19 ছেপ্টেম্বৰ ছিংগাপুৰত জুবিন গাৰ্গ এক সাগৰতে দুৰ্ঘটনাত পতিত হৈছিলে। ঘটনাটো হ'ল যে যিহেতু স্কুবা ড্ৰাইভিঙত জুবিন গাৰ্গ কেনেকুৱা আছিল? জুবিন গাৰ্গ এজন অসমৰ এটা মহামূল্য সম্পদ আৰু অসমৰ এটা উজ্জ্বল নক্ষত্ৰ তাৰ আছিল আমাৰ অসমৰ কাৰণে। কথা হ'ল কি যে জুবিন গাৰ্গৰ নামত আমাৰ এই ফুলবাৰী ব্ৰিজটো যিটো আছে তাৰ নামত নামকৰণ হ'ব লাগিব। আমি CM-ক আমি অনুৰোধ কৰিছোঁ আৰু এইটো হ'বই লাগিব। কোনো যাতে কাৰো নামত নামকৰণ নহয়, অনলি ফৰ আমাৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ আৰু আমাৰ অসমৰ এটা গৌৰৱ সম্পদ তাৰ নামতে আমাৰ ফুলবাৰী ব্ৰিজৰ এই নামকৰণ হ'বই লাগিব, এইটো মই আশা ৰাখিছোঁ। ধন্যবাদ। এজন বিশিষ্ট সংগীত শিল্পী হিচাপে জুবিন গাৰ্গটো বহুত গান গাইছে। আপোনাৰ জুবিন গাৰ্গৰ প্ৰিয় গান অলপমান দুটা লাইন গুণগুণাই দিয়ে। প্ৰিয় গান জুবিনৰ। নমো মাতৃ অসমা অনন্ত ৰত্ন সম্ভৱা নমো মাতৃ অসমা নমো মাতৃ অসমা নমো নমো মাতৃ অসমা অনন্ত ৰত্ন সম্ভৱা নমো মাতৃ অসমা নমো মাতৃ অসমা। জুবিন গাৰ্গৰ বহুকেইটা দিশ আছে। তেওঁ এটা একেষাৰে আপোনাৰ যেনেকুৱা সংগীত বিষয় আছিল, তেওঁ গীতিকাৰ আছিল, তেওঁ ছবি পৰিচালনা কৰিছিল। কোনটো ছাইড আপোনাৰ বিৰাট ভাল লাগিছিল চমুকৈ? জুবিন গাৰ্গৰ মানে কোনটো ভাল এইটো কোৱা খুব কঠিন হয়। তেওঁ চবফালে ভাল। এজ এ সংগীতকাৰ, মিউজিক দিয়া,
পৰিচালক, চিনেমা বনোৱা নায়ক, তেওঁৰ মই খুব ওচৰত পাইছোঁ একদম। একবাৰ গুৱাহাটী মই ট্ৰেইনিং লৈ গৈছিলোঁ, একেবাৰে ওচৰত। তুমি চিনেমাত যে মই চাইছোঁ, চিন্তাই কৰিব পৰা নাযায়। তুমি ইমান ধুনীয়া চিনেমাবিলাক প্ৰডাক্ট কৰিছে, ধুনীয়া হৈছে। গতিকে এভৰি ছাইড ইজ গুড। তেওঁৰ প্ৰতিটা ছাইডো মোক ভাল লাগিছে। গতিকে আগৰ বক্তা যিটো কৈছে যে আমাৰ ফুলবাৰী ব্ৰিজটো তেওঁৰ নামে নামকৰণ হ'বলৈ, এইটো আমি একটা মুখ্যমন্ত্ৰী আমাৰ অনুৰোধ কৰি আছোঁ, এইটো হ'লে খুব খুশি হ'ব। কাৰ্যসূচী মানে আজি আমাৰ হেৰুৱাৰ দিন। আমি কি হেৰুৱালোঁ নাজানো। আমি আছোঁ, আমি খোজকাঢ়িছোঁ, পানী খাইছোঁ, কিন্তু কিবা যেন নাই আমাৰ। আমি যেন শূন্য। আৰু মই সাধাৰণতে ছুটিৰ দিনবিলাকত মই বিভিন্ন জেগাত গৈ চিত্ৰাংকন কৰোঁ, স্পট ষ্টাডি কৰোঁ, প্ৰকৃতিক অংকন কৰোঁ। কিন্তু আজি প্ৰকৃতিৰ মাজত মই প্ৰকৃতি দেখা নাই, মই জুবিন দাকে দেখিছোঁ। গতিকে মইতো অতি নগণ্য ক্ষুদ্ৰ এটি মানুহ, মই নাগৰিক। মই জুবিন দাৰ নিচিনা সাগৰক দিবলগীয়া মোৰ একো নাই। শিল্পী হিচাপে জুবিন গাৰ্গ কেনেকুৱা আছিল আপোনাৰ দৃষ্টিত? শিল্পী হিচাপে অসীম। তেওঁক সংজ্ঞা দিব নোৱাৰিম। মই কি ভাষাৰে ক'ম? তেওঁ এটা মিলেনিয়াম শেষ হ'ল বুলি ক'ব নোৱাৰোঁ। যিমান দিন